এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল এতিয়াও আত্মগোপন কৰি থকা উগ্ৰপন্থী সদস্যসকলক মূল খুঁটিলৈ উভতি আহি ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ অংশীদাৰ হ'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান ব্ৰিটেইনত শেহতীয়াকৈ পুনৰ আৰম্ভ হোৱা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিষয়টোক লৈ ভাৰতীয় লোকসকলৰ উদ্বিগ্নতাৰ কোনো কাৰণ নাই বুলি কেন্দ্ৰীয় চৰকাৰৰ স্পষ্ট ঘোষণা জানুৱাৰী মাহত ভাৰতত কোভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী প্ৰকাশ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত মাজুলীৰ শ্ৰেষ্ঠ জিলাৰ সন্মান অৰ্জন গুৱাহাটীত আজিৰে পৰা বিএছএফ আৰু বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনী বিজিবিৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক আৰু অৰুণাচল প্ৰদেশৰ পঞ্চায়ত আৰু পৌৰ নিকায়সমূহৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়াও আত্মগোপন কৰি থকা উগ্ৰপন্থী সদস্যসকলক অনতিপলমে মূল খুঁটিলৈ ঘূৰি আহি ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ অংশীদাৰ হ'বলৈ আহ্বান জনাইছে গুৱাহাটীত কালি আত্মসমৰ্পণ কৰা আলফা স্বাধীনকে ধৰি ৰাজ্যৰ 4টা উগ্ৰপন্থী সংগঠনৰ 64গৰাকী সদস্যক স্বাভাৱিক জীৱনলৈ আদৰণি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায় তেওঁ কয় যে শান্তি অবিহনে প্ৰগতি কেতিয়াও সম্ভৱ নহয় নিজৰ জীৱনৰ লগতে পৰিয়াল সমাজ ৰাজ্য আৰু দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ বাবে হিংসাৰ কণ্টকময় পথ এৰি শান্তিৰ সেন্দুৰীয়া পথ আঁকোৱালি ল'বই লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে মূল খুঁটিলৈ উভতি অহা যুৱক যুৱতীসকলক শ্ৰী সোণোৱালে এটা পৰিয়ালৰ মানসিকতাৰে মিলাপ্ৰীতিৰে জীয়াই থাকি বন্ধুত্ব আৰু ভাতৃত্ববোধৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হিংসাৰ পথে মাথো পতনৰ বতৰাহে কঢ়িয়াই আনে উল্লেখযোগ্য যে কালি আলফা স্বাধীনৰ স্বয়ম্ভু উপ মুখ্য সেনাধ্যক্ষ মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা তেওঁৰ পত্নী লীলা ডি মাৰাক বিজয় দাস ওৰফে মন্টু শইকীয়াৰ লগতে সংগঠনটোৰ 18গৰাকী সদস্যই আত্মসমৰ্পণ কৰে আনহাতে পিপলছ ডেমক্ৰেটিক কাউন্সিল অৱ কাৰ্বি লংৰি চমুকৈ পিডিচিকে আৰু ইউনাইটেড পিপলছ ৰিভলিউচনাৰী ফ্ৰণ্ট চমুকৈ ইউপিআৰএফৰ 32গৰাকী সদস্য আৰু ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি চমুকৈ ডিএনএলএৰ 13গৰাকী সদস্যই অস্ত্ৰ সম্বৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসমত খাৰুৱা তেল অন্বেষণৰ এটা সোণালী ইতিহাস আছে আৰু এই খণ্ডটোৱে ৰাজ্যখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি অসম হাইড্ৰকাৰ্বন এণ্ড এনাৰ্জি কোম্পানী লিমিটেড AHECEL আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত হোৱা বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত শ্ৰী সোণোৱালে এই কথা প্ৰকাশ কৰে উল্লেখযোগ্য যে এই চুক্তি অনুসৰি 125 বৰ্গ কিলোমিটাৰ এলেকা সামৰি নামৰূপ ব্লকত অইল ইণ্ডিয়া লিমিটেডক প্ৰদান কৰা উৎপাদন প্ৰক্ৰিয়াত অসম হাইড্ৰকাৰ্বন এণ্ড এনাৰ্জি কোম্পানী লিমিটেডে অংশীদাৰিত্বৰ 10% লাভ কৰিব মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰস্তুত কৰা হাইড্ৰকাৰ্বন ভৱিষ্য দৰ্শন 2030ক বাস্তৱায়িত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে এই অঞ্চলটোৰ সম্ভাৱনীয়তাৰ দ্ৰুত আৰু সম্পূৰ্ণ বিকাশৰ বাবে অঞ্চলটোৰ প্ৰতিখন ৰাজ্যই ইয়াৰ প্ৰাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা 3 মেট্ৰিক টনৰ পৰা 9 মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ পদক্ষেপক আদৰণি জনায় আৰু AHECL ৰাজ্যখনৰ খাৰুৱা তেলৰ অন্বেষণ আৰু উৎপাদনত ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ এডভান্টেজ আছাম শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনৰ সফলতাৰ দিশসমূহৰ প্ৰতি আলোকপাত কৰি কয় যে এই সন্মিলনত ৭৯,০০০ কোটি টকাৰ বিনিয়োজনৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈ ৫৪,০০০ কোটি টকাৰ বিনিয়োগ বাস্তৱায়িত হৈছে তেওঁ কয় যে ৰাজ্যখনৰ যুৱচামৰ নিয়োগ সৃষ্টিৰ বাবে চৰকাৰে তেল আৰু প্ৰাকৃতিক গেছ খণ্ডই বহন কৰা সম্ভাৱনীয়তাসমূহৰ পূৰ্ণ প্ৰয়োগৰ ক্ষেত্ৰত সংহত পদক্ষেপ গ্ৰহণ কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ IISF 2020ৰ শুভাৰম্ভ কৰিব বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনো এই অনুষ্ঠানত উপস্থিত থাকিব সমাজত বৈজ্ঞানিক মানসিকতা বিকশাই তোলাৰ উদ্দেশ্যে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে বিজ্ঞান ভাৰতীৰ সহযোগিতাত 2015 চনত এই মহোৎসৱৰ আয়োজন কৰিছিল জনসাধাৰণক বিজ্ঞানৰ সৈতে সংযুক্ত কৰাৰ লগতে বিজ্ঞান প্ৰযুক্তি আৰু গণিতে কেনেদৰে মানুহৰ জীৱনৰ মান উন্নত কৰিব পাৰে সেই বিষয়ে অৱগত কৰোৱাই হৈছে এই মহোৎসৱৰ উদ্দেশ্য আনহাতে বৈজ্ঞানিক তথ্য সৃজন শক্তি জটিল ভাৱধাৰা সমস্যা সমাধান আৰু একেলগে কাম কৰাৰ মানসিকতাৰ ওপৰত আলোকপাত কৰি যুৱক যুৱতীসকলৰ দক্ষতা বৃদ্ধি কৰাটো এই মহোৎসৱৰ অন্যতম লক্ষ্য
কেন্দ্ৰীয় চৰকাৰে ব্ৰিটেইনত শেহতীয়াকৈ পুনৰ আৰম্ভ হোৱা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিষয়টোক লৈ ভাৰতীয় লোকসকলৰ উদ্বিগ্নতাৰ কোনো কাৰণ নাই বুলি স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কালি এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে বিষয়টোক লৈ চৰকাৰে সম্পূৰ্ণ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই। উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ আহ্বানত কালি আয়োজিত যুটীয়া তদাৰকী গোটৰ এখন জৰুৰী বৈঠকত বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। কোভিড-19 জনিত পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ চৰকাৰে প্ৰয়োজনীয় সকলোখিনি কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কোভিড প্ৰতিষেধক প্ৰদানৰ বাবে বিশেষজ্ঞৰ সৈতে আলোচনা মৰ্মে অগ্ৰাধিকাৰৰ বাবে 30 কোটি লোকক চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত স্বাস্থ্যকৰ্মী, কোভিড বিৰোধী যুঁজত সন্মুখৰ পৰা অৱতীৰ্ণ হোৱা আৰক্ষী, নিৰাপত্তা বাহিনীৰ লোক আৰু অনাময় ব্যৱস্থাৰ সৈতে জড়িত লোকসকল অন্যতম। ডাঃ হৰ্ষবৰ্ধনে কয় যে 50 বছৰ বয়সৰ ঊৰ্ধৰ আৰু 50 বছৰ তলৰ ৰোগাক্ৰান্ত লোককো প্ৰতিষেধক প্ৰদান কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সুৰক্ষা আৰু প্ৰতিষেধকৰ সফলতা কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰৰ বিষয় আৰু এই ক্ষেত্ৰত চৰকাৰে কোনো আপোচ নকৰে। জানুৱাৰী মাহৰ যিকোনো এটা সপ্তাহত প্ৰথমটো দলক কোভিডৰ প্ৰতিষেধক প্ৰদান কৰিব পৰা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইফালে কেন্দ্ৰীয় চৰকাৰে কৈছে যে ভাৰতত প্ৰতি 10 লাখ লোকৰ ভিতৰত কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা 105 আৰু এই পৰিসংখ্যা বিশ্বৰ ভিতৰতে সৰ্বনিম্ন। আনহাতে ব্ৰিটেইনত কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সৈতে বিমানৰ চলাচল অহা 31 ডিচেম্বৰলৈকে বন্ধ ঘোষণা কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আজি মাজনিশাৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হ'ব। আনহাতে দেশখনৰ পৰা ভাৰতলৈ অহা লোকসকলক বিমান বন্দৰতে RT-PCR পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে। অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ হাৰ 0.42% অৱনমিত হৈছে। কালিৰ দিনটোত 24,139টা নমুনা পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত 101জন লোকৰ দেহত নতুনকৈ কোভিডৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰে 35জন কামৰূপ মহানগৰ জিলাৰ লোক। সম্প্ৰতি ৰাজ্যখনত 1.63% অৰ্থাৎ 3,525জন লোক চিকিৎসাধীন হৈ আছে। ইপিনে 93জন লোকক কালি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। ইয়াকে লৈ আৰোগ্যৰ হাৰ 97.89%লৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে ৰাজ্যখনত এতিয়ালৈ 2,15,510জন লোক কোভিডত আক্ৰান্ত হৈছে। আনহাতে এই পৰ্যন্ত 1020জন লোকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ৰাজ্যখনত সম্প্ৰতি মৃত্যুৰ হাৰ 0.47%। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। গুৱাহাটীত আজিৰে পৰা অহা 26 ডিচেম্বৰলৈ 5দিনীয়া কাৰ্যসূচীৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী BSF আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশ BGBৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই বৈঠকত সীমান্তত সংঘটিত অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা সন্দৰ্ভত আলোচনা কৰাৰ লগতে তথ্যৰ আদান প্ৰদান, সীমান্ত অঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন, যৌথ কৰ্মপদ্ধতি আদি বিষয় লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। BSFৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানৰ নেতৃত্বত এটা 12জনীয়া বিষয়াৰ দলৰ লগতে BGBৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল শ্বফিনুল ইছলামৰ নেতৃত্বত এটা প্ৰতিনিধি দলে এই নিয়মীয়া সীমান্ত সন্মিলনত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে বছৰত দুবাৰকৈ অনুষ্ঠিত এই বৈঠক পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ নতুন দিল্লীৰ বাহিৰে আন ঠাইত অনুষ্ঠিত হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ ওপৰত ভিত্তি কৰি মাজুলী জিলাই 2020-2021 বৰ্ষৰ শ্ৰেষ্ঠ জিলাৰ সন্মান অৰ্জন কৰিছে। কালি অনুষ্ঠিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বঁটা প্ৰদান অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথৰ হাতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে এই শিতানত ধেমাজি জিলাই 2য় আৰু ডিব্ৰুগড় জিলাই 3য় স্থান অধিকাৰ কৰিছে। আনহাতে উন্নয়ন খণ্ড পৰ্যায়ত সামগ্ৰিকভাৱে আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ ক্ষেত্ৰতো মাজুলী আৰু উজনি মাজুলী উন্নয়ন খণ্ডই যুটীয়াভাৱে 2য় স্থান অধিকাৰ কৰিছে বুলি আমাৰ মাজুলীৰ সংবাদদাতাই জনাইছে। তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত মাজুলী জিলাই ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান আৰু মাজুলী উন্নয়ন খণ্ডই ৰাজ্যৰ উন্নয়ন খণ্ডসমূহৰ ভিতৰত 2য় স্থান অধিকাৰ কৰিছে। অৰুণাচল প্ৰদেশৰ পঞ্চায়ত আৰু পৌৰ নিকায়সমূহৰ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। আজি পুৱা 7 বজাত আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ আবেলি 4 বজাত সামৰণি পৰিব। উল্লেখযোগ্য যে পূৰ্বৰ 3-তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ ঠাইত 2-তৰপীয়া ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ পাছত এয়া হৈছে ৰাজ্যখনৰ প্ৰথমটো পঞ্চায়ত নিৰ্বাচন। আকাশবাণীৰ ইটানগৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ৰাজ্যখনৰ ইটানগৰ আৰু পাছিঘাটৰ 2খন পৌৰ নিগমৰ মুঠ 28টা ৱাৰ্ডৰ ভিতৰত 23টাৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। সাম্প্ৰতিক কোভিডজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্ৰহণৰ সময়ত প্ৰতিৰোধমূলক সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
নিৰ্বাচন আয়োগে বিশেষভাৱে সক্ষম ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ ৮,৪৭৫খন গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত ইতিমধ্যে ৬,৫০০গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰিছে। এনে প্ৰেক্ষাপটত আজি ১,৮০০গৰাকী প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। ইফালে ত্ৰিপুৰাৰ ২০খন পৌৰ নিকায়ৰ নিৰ্বাচন কোভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৭ ফেব্ৰুৱাৰীলৈ স্থগিত ৰখা হৈছে। শিক্ষাবিদ সমাজকৰ্মী মিনতী বৰঠাকুৰলৈ ২০২০ চনৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত পৰহিলৈ লখিমপুৰ জিলাৰ ঢকুৱাখনৰ ৰাজহুৱা খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমতী বৰঠাকুৰক এই বঁটা প্ৰদান কৰা হ'ব। ত্যাগ আৰু সাহসৰ প্ৰতীক বীৰাংগনা সাধনীৰ স্মৃতিত অসম চৰকাৰে ২০১৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত আছে ২ লাখ টকা, এখন প্ৰশস্তিপত্ৰ আৰু এখনি অংগবস্ত্ৰ। উল্লেখযোগ্য যে যোৱা ২৭ বছৰ ধৰি শ্ৰীমতী বৰঠাকুৰে কৰ্কট ৰোগৰ বিৰুদ্ধে নিজে যুঁজ দি অহাৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এই ৰোগত আক্ৰান্ত লোকসকলৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে। ২০০০ চনৰ পৰাই তেওঁ নিয়মীয়াকৈ গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ভ্ৰমণ কৰি ৰোগীসকলক ব্যায়াম শিকোৱাৰ লগতে তেওঁলোকৰ সৈতে নৃত্য গীতত অংশ লৈ উৎসাহিত কৰাৰ প্ৰয়াস চলাই আহিছে। তেওঁ অব্যাহত ৰখা প্ৰচেষ্টাৰ বাবেই বহু ৰোগীয়ে কেমোথেৰাপি আৰু ৰেডিঅ'গ্ৰাফীৰ প্ৰতি থকা ভয় আঁতৰ কৰিবলৈ সমৰ্থ হৈছে। দৰং জিলাৰ দুনি নিবাসী লেখক জ্যেষ্ঠ সাংবাদিক তথা শিক্ষক দীপক শৰ্মাৰ কালি গুৱাহাটীত দেহাৱসান ঘটে। সামান্য জ্বৰ আৰু কাহত আক্ৰান্ত হৈ থকা অৱস্থাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অহা শৰ্মাই মহানগৰীৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা সময়তে শেষ নিশ্বাস ত্যাগ কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। দৰং আৰু গুৱাহাটীৰ কেইবাখনো কাকত আলোচনীৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত দীপক শৰ্মাই অসমীয়া ভাষা আৰু ভাষাবিজ্ঞানী পদ্মনাথ গোহাঁই বৰুৱাৰ জীৱনী আৰু অতুল চন্দ্ৰ হাজৰিকাৰ জীৱনীকে ধৰি ভালেমান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫২ বছৰ। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে ভাস্বতী চক্ৰৱৰ্তীয়ে। গুৱাহাটীত কালি ৪টাকৈ উগ্ৰপন্থী সংগঠনৰ ৬৪জন সদস্যই অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ কৰা বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতেই প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যকৰী সন্দৰ্ভৰ বাতৰিক দৈনিক জনমভূমি কাকতে জানুৱাৰীত কাৰ্যকৰী হ'ব বিতৰ্কিত কা, অসমীয়া খবৰ কাকতে নিৰ্বাচনৰ পূৰ্বে বলবৎ নহয় কা, আমাৰ অসম কাকতে জানুৱাৰীত ভেকচিন পিছে পিছে কা আদি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম নিৰ্বাচনৰ পূৰ্বে ৫০,০০০ পদ পূৰণ। ২০২১ চনৰ জানুৱাৰীৰ ভিতৰত ভাৰতত কোভিড-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী ড হৰ্ষবৰ্ধনে ঘোষণা কৰা বাতৰিকো আজিৰ কাকতসমূহে মুখ্য বাতৰিৰ স্থান দিছে। ভাৰতত এদিনতে ৭ লাখ কোটিৰ লোকচান, ইউৰোপত নতুন কৰোনা আতংকৰ পৰিণতি এই শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। এলাগী হ'ল BPFৰ ৩ মন্ত্ৰী এই শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰধান বাতৰি প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অহা ২৬ ডিচেম্বৰৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ বাতৰিক টাইমছ অফ ইণ্ডিয়াই মুখ্য বাতৰি প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন কেতবোৰ বাতৰিৰ ভিতৰত আছে সমাজকৰ্মী শিক্ষাবিদ মিনতী বৰঠাকুৰলৈ সতী সাধনী বঁটা, বিশিষ্ট শিল্পী সাংবাদিক তুলতুল বৰুৱাৰ দেহাৱসান, আঁচনি ৰূপায়ণত শীৰ্ষ বিষয়াক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, বিৰল মহাজাগতিক পৰিঘটনা, সুদীৰ্ঘ ৪০০ বছৰৰ পাছত একেলগে বৃহস্পতি আৰু শনি গ্ৰহ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন। ধন্যবাদ ভাস্বতী চক্ৰৱৰ্তী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামানক এবাৰ। এতিয়াও আত্মগোপন কৰি থকা উগ্ৰপন্থী সদস্যসকলক মূল খুঁটিলৈ উভতি আহি ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ অংশীদাৰ হ'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। ব্ৰিটেইনত শেহতীয়াকৈ পুনৰ আৰম্ভ হোৱা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিষয়টোক লৈ ভাৰতীয় লোকসকলৰ উদ্বিগ্নতাৰ কোনো কাৰণ নাই বুলি কেন্দ্ৰীয় চৰকাৰৰ স্পষ্ট ঘোষণা। জানুৱাৰী মাহত ভাৰতত কোভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ প্ৰকাশ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত মাজুলীৰ শ্ৰেষ্ঠ জিলাৰ সন্মান অৰ্জন। গুৱাহাটীত আজিৰে পৰা BSF আৰু বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনী BGBৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক। আৰু অৰুণাচল প্ৰদেশৰ পঞ্চায়ত আৰু পৌৰ নিকায়সমূহৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও ২ গজ দূৰত্ব বৰ্তাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।